মানে কথা এটা ক'ম বুলি ভাবিছে চাগে, এই চোলা তোলা খুলি কি কৰি আছে। একো ইমান চিন্তা কৰিবলগীয়া কথা বিষয় নাই। মানে নমতা বিয়া এখন খাবলৈ গৈছিল আজি। তাৰপিছত এই বিয়াখন খাবলৈ গৈ পেলাই মানে মোৰ এই কালি পৰহি মানুহজনলৈ বেয়া লাগিছে। খাই আছে মুখত দাঁতত আৰু তাৰমানে লাগি আছে, খাই পেলালোঁ। কিন্তু তেওঁ বুলিয়ে নহয়, বিশ্বাস নকৰিব, বিয়াখন খাই পেলাই 20 টকীয়া চিখৰ এটা লৈ আহিছোঁ, খাই আহিছোঁ। ইমান দিয়ে হোৱা নাই। তাকে সেইদিনাখন আজি বিয়াখন খাই পেলাই লগৰ এটাৰ লগত গৈছিলোঁ। বিয়াখন খাই সেই কালি পৰহি যে কাণত ধৰিছিলে, সেই মনোভাৱটো মানে মনত সোমাই আছে। কি কৰিব, গতিকে বৰ নিজকে লাজো লাগিছে বাৰু। নমতা বিয়া খাইছোঁতো। তেওঁ বোলে মই বাৰু কাণত ধৰি অহা নাই, ভাগ্য ভাল। কালি পৰহি এখন বিয়া হৈ গৈছে, চবেই গম পায়। ছ'চিয়েল মিডিয়াত এইকেইদিন পূৰা মানে একদম সেইটোকে চলি আছে ট্ৰেণ্ড। আৰে ভাই, বিয়া এখন পাতিছে, ভালেই কৰিছে। মানুহ এজন খুৱাব পৰা নাই, বাদ দিয়ক। এই বাকীবোৰে কিয়নো ইমান ওপৰতে বহে যে মানুহজনক যে উলিয়াই যিজনে বিয়া খাবলৈ গৈছিলে সেইজনেহে বোলে এতিয়া বেছিকৈ দুখী হৈছে। মানে সেইজনকে দেখাই থাকে। এইজালে কি কৰিছিলে সেইটো চাই লওক আগত, কি হৈছিলে মেইন কেছটো। মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আহিছোঁ। মই নিজে ওপৰত আছোঁ, খাব অহা নাই ইয়াতে। তোমাক ভিডিঅ' কৰিছে তেখেতসকলে মানুহে কৈছে। মই মানে কি, মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আহিছোঁ। মোৰ লগৰজন নিমন্ত্ৰণ কৰিছে, কিন্তু মোক তাৰ বিনিময়ত আঠুকাঢ়ি মোক মোটামুটি আপোনাৰ 6-7 বাৰ কাণ ধৰিছে। আৰু মোক এনে বহুত বিভৎস ভাষা কৈছে। ইয়াতে মোক মাৰিবৰ কাৰণে মোটামুটি মালিকে হাতত উঠোৱাইছে। আপোনাৰ সময় ৰাতি ঠিক 10:30 মান বাজিছে। মাৰধৰো কৰিছে নেকি? মাৰধৰ কৰাৰ দৰে আৰু মাৰিছে নেকি? মাৰাৰ দৰে গাত ধৰি পেলাই হেৰি ঠেলা ঠেলি কথা কি কৈছে নাইডুৱে? কি কৈছে তোমাক? নাইডু কৈছে, হা অসমীয়া ল'ৰাটোৱে লাজ নেমল দাদা, মই শৰ্মাৰ লগত আহিছোঁ, মই নিজে যাচি পেলাই অহা নাই। মই তাক বিয়া খাব মাথাৰ কাৰণে আহিছে, মইতো নিজে যাচি পেলাই অহা নাই। বাৰ এইটো কথা কৈছোঁ মই সেই ভাবিছিলোঁ। তাৰপিছত দাদা কেইজন মানে মোক লাচিত খানাৰ দাদা 2জন মানে আৰু মোক সিহঁতে ক'লে যে এইবিলাক কৰিব নালাগে, আমি আছোঁ চাপৰ্টত, আমি কি কৰিব লাগে সেনেকৈ কৰিম। মোৰ নামটো বিজয় নাইডু আৰু মই ব্লু পেৰাডাইজ বিবাহ ভৱন আছে, সেইটো পৰিচালনা কৰোঁ। আৰু 22 তাৰিখে কি হৈছিলে? 22 তাৰিখে একচুৱেলি কি হৈছিলে যে এখেতৰ লগত আৰু 2-3জন ল'ৰা ইয়াত আহিছিলে। আহোঁতে আমাৰ যি ক্লাইণ্টৰ যি কেটাৰিং জহনি মৰা কি তই এজন মানুহক বাৰু ভাত এসাঁজ খাব নোৱাৰে নে বাৰু? কেলা আমাৰ ইয়ালৈ আহিব, এনেকৈ মাছ ধৰি সদায় খুৱাম নদীত। কি মাছ খাব আপুনি? ৰৌ খাব, বাহু খাব। এতিয়াতো নেৰিয়া, আৰি ধেৰ। ৰাতিপুৱা কচুৰ লগত মাছৰ মাথা দি পূৰা দিছোঁ। এনেকৈতো আপোনালোকে খাই পোৱা নাই। কিবা 1500 টকীয়া থালি এখনৰ কাৰণে, এজন মানুহৰ কাৰণে যদি জোৰাই নাই আপোনালোকক, কি ভালৰ বিয়া পাতিছে এইখন। আমাৰ গাঁৱলৈ আহিব, গাঁৱৰ মানুহে এনেকুৱা আপুনি যি খায় মানে আৰু টেনশ্যন ল'ব দৰকাৰ নাই। পইচা নহয়, ফ্ৰী, আৰামত খাব। কোনো একদম মানে আপোনাৰ ভেৰাইটিজ নহয়, মানে এইটো লোকেল খানা, গাঁৱলীয়া আপোনালোকে খাব পাব। ঠিক আছে, কথা এইখিনিত কৈ থওঁ, ধনীৰ ঘৰত মানে চাবলৈ যাবা আৰু দুখীয়াৰ ঘৰত খাবলৈ আহিবা, এনেই নকয়, গম পাই নাই? কথাটো তেনেকুৱাই। আপুনি সেই কথাটো সৰুৰ পৰা শুনি আহিছিলোঁ। আপুনি এটা জ্বলন্ত উদাহৰণ আমাক আজি দেখুৱাই দিলে। এইটো এনেকুৱা কথা আমি দেখি পোৱা নাছিলোঁ, কাণত শুনি আছিলোঁ। প্ৰমাণটো আপুনি দিলে কিন্তু। আৰু এনেকুৱা হেৰি নকৰিব জীৱনত। যিটো কাম আপুনি এজন মানুহক খুৱাব নোৱাৰে, আপুনি যিমান ডাঙৰ বিজনেছমেন হওক। এইখননো কি আহিলে জহনি, ক'ত বৰষুণ দিছে আপোনাৰ কথা কওঁতে দেখিছে। গতিকে এনেকুৱা যিমান ডাঙৰ, যিমান ধনী মানুহ নহওক, আপুনি যিমানে যি নহওক, আমাৰ গাঁৱত এনেকুৱা কোনো দিন হোৱা নাই আৰু ক'তো শুনাও নাই। আপোনাক প্ৰথম শুনিছোঁ। পইচা কি 1500 টকা লৈ যাব নেকি মৰিলে? কাম নাই ন। গতিকে কোনোবা এজন মানুহ আহিছে কিবা এটা অনুষ্ঠানলৈ, সেই মানুহজনক আপুনি খুৱাই মেলি ৰেডি কৰিছে, সেইজনৰ ড্ৰাইভিং লাইচেঞ্চ কিবাকিবি ৰাখি দিয়ে বোলে, কি কামডাল আছে? আপোনাৰ ইমান লছ হৈ গ'লনে? সেই মানুহজন এতিয়া আপোনাৰ কাৰণে, সেই মানুহজনক বহুত মানুহে কৈ আছে যে নমতা বিয়া খাবলৈ গৈছে, নমতা বিয়া খাবলৈ গৈ এনেকুৱা হৈছে। সেইজনৰ গাত দুখ নাই, সেইজনক নিশ্চয় কোনোবাই মানে মাতি নিছিলে। ঠিক আছে, সেইজনক কোনোবাই মাতি নিছিলে, সেইকাৰণে কৈছে। আৰু সেইজন ইমান দেখাই শুনাইতো এজন মানে খাই নোপোৱা যেন লগা নাই। কাৰোবাৰ লগত কোনোবা বন্ধুৰ সংগত গৈছিলে, বা বন্ধুৰ লগত। আজি ময়ো গৈ আহিছোঁ, লগৰ ল'ৰা এজনৰ লগত গৈ বিয়া খাই আহিছোঁগৈ। আমাকতো তেনেকুৱা ব্যৱহাৰ কৰা নাই। আচলতে আপুনি এইটোৱে বুজালে, আপোনাৰ 1500 থালি, 1500 টকীয়া নে কিমান এইখন থালিখন, খুব বেছি মাছ মাংস এপিচ দুপিচ দিছে, সেয়াই হৈ গ'ল নেকি আপোনালোকৰ? তেনেকৈ নহয়। আমাৰ ইয়াত আলহী মাতি আনি খুৱাওঁ। ঘৰত মায়ে পূৰা দিয়ে মোক, গম পাই নাই? লগৰ ল'ৰা আহে, ইটো আহে, কোনোবা এটা আহে, ডাইৰেক্ট ভাতেই খাই দে বুলিয়ে কৈ দিওঁ। মানে মায়ে মোক পূৰা দিয়ে। এনেকুৱা ফটো আমি কাৰোবাৰ কোনো দিন কৰা নাই, আপুনিও নকৰিব। লাজ লাগে।
লাজ লাগে। লাষ্টত সেই মানুহজন কিবা মিয়া মুছলমান আমুক তামুক সেইবোৰ কাম নাই। মিয়াই হওক মুছলমানেই হওক যোনে নহয় XYZ যিকোনো এটা জাতি যিকোনো এটা জনগোষ্ঠী যিয়ে নহওক চব মানুহেই মুঠতে। এসাঁজ ভাতৰ কাৰণে মৰা নাই, কোনোদিন নমৰোঁ। তেনেকুৱা মানুহ এজন গোটেই জীৱনটো খুৱাবলৈ ৰেডি হৈ আছোঁ। খালি এনেকুৱাও অপদস্থ নকৰিব। যদি শক্তি নাই তেতিয়া নিদিবই খাবলৈ, খুৱাই লৈ এনেকুৱা বজ্জাতি নকৰিব। আহিব আমাৰ ফালে কেতিয়াবা খাই মিছা কৰি যদি আহিব এনেই এপাক ফুৰি যাব জাষ্ট। আৰু যদি ডিটেইল লাগে মোৰ ভিডিঅ'তে আছে, চব ডিটেইল দিয়া আছে, মোৰ ফোন নাম্বাৰ দিয়া আছে, ফোন কৰিব একদম। আপুনি মই খালি ঘৰত নাথাকোঁ, এটা কথা মনত ৰাখিব, যেতিয়াই ফোন কৰিব আপুনি খালি আধা ঘণ্টা আগত মোক ফোন কৰিব যে মই তহঁতৰ ঘৰ পাই আছোঁ। বছ আপোনালৈ চব ৰেডি আছে। আপোনাৰ 1500 টকীয়া থালিতকৈ আমাৰ লোকেল মায়ে বনাই দিব টিপটপ ভাত লোকেল। তাৰ পাছত ক'ব আপোনাৰ 1500 টকীয়া থালি নে আমাৰ মই কোৱা কথাটো সঁচা। এনেকুৱা ফটো আমি নেক্সট টাইম আৰু এনেকুৱা নহয় যাতে আৰু